টুকুৰা দেওশাল কেনেকৈ হ'ল, ইয়াত কি হৈছিলে কি নহৈছিলে আৰু কি কৰিছিলে মানে ৰজা মহাৰজাসকলে ইয়াতে দেওশাল যিহেতু নেকি আমি জনাত তেওঁলোকৰ পৰা সুধিবলৈ চেষ্টা কৰিম। আৰু দাদা কি খবৰ? ভাল। অ'কে, এই দাদাজন আৰু এই ভাইটিজনে আমাক লৈ আহিছে এই ঠাইখনলৈ। মানে এতিয়া মই তেওঁলোকৰ পৰা জানিব বিচাৰিম এই ঠাইখনৰ নাম কি বুলি কয়? এই ঠাইখনৰ নাম হৈছে দলবাগানত অৱস্থিত দেওশাল। দলবাগান কয় নেকি? দলবাগান কয়। অ'কে, এইফালৰ পৰা আমি উঠি আহিছো, দেখাই দিবা ভিউটো, দেখাই দিবা কোনফালৰ পৰা আহিছো। সেইফালৰ পৰা উঠি আহিছো ৰাস্তাটো, এইফালে আছে দলবাগান ন? দলবাগান আছে। দলবাগানৰ কাষতে লাগি আছে মানে এইটো হৈছে দেওশাল, হয় নহয়? দেওশাল। অ'কে, এতিয়া আপোনালোকে চাওকচোন ইয়াৰ ভিউ পইণ্টটো চাওক আপোনালোকে, কি সুন্দৰ মানে দেখিলে মানে চালে চাব মন গৈ থকা এটা পৰিৱেশ। এই দেওশাল যে হ'ল কিয় হ'ল আপোনালোকে জানেনে দাদা? ইয়াত মানে আহোম ৰজাৰ দিনত আমি জনা মতে আহোম ৰজাবিলাকে ইয়াতে মানে পূজা পাতল কৰিছিলে। হয়, দেওশালত আগতে আহোম ৰজা দিনত মানে এই ঠাইখনতে দেওশাল মানে বলি বিধানৰ কাম কৰিছিলে নেকি, হয় নে নহয়? ইয়াতে দেওশাল বুলি সেইটো কাৰণে কৈছে, ইয়াতে মানে বলি বিধান আহোম ৰজা দিনত, হয় নে নহয়? আহোম সকলে ইয়াতে বলি বিধানৰ কাম কৰিছিলে। এতিয়া কি হয়, এই যে এই জেগাকণ বহুত ধুনীয়াকে সুৰক্ষিত হৈ আছে বুলি আপুনি ভাবেনে? এতিয়া মানে সুৰক্ষিত মানে কবলৈ গলে আমাৰ ইয়াত যিটো দলবাগানৰ শ্ৰী দুলাল তোষা তেখেত আছিলে যোৱা পঞ্চায়তৰ সভাপতি, এতিয়া বৰ্তমান মানে কাউন্সিলাৰ হৈ আছে। তেখেতৰ মানে প্ৰচেষ্টাৰ জোৰতে তেখেতে বহুতো চেষ্টা আৰু প্ৰচেষ্টাৰ জোৰতে এই জেগাডোখৰ আজি আমি চাফ চিকুণ অকমান দেখিবলৈ পাইছো। আৰু এই জেগাডোখৰ ধৰি লওক মুকলি পৰিৱেশটো আজি আপোনালোকেও আহিছে, এইবিলাক পৰিৱেশ সুন্দৰভাৱে যিখিনি কাম কৰিবলৈ দেখিবলৈ পাইছে। ইয়াত আছে আমাৰ দুলাল তোষা ডাঙৰীয়া মেইন, তাৰ লগত আছে আমাৰ নাজিৰা সমষ্টিৰ টাই আহোম পৰিষদৰ সভাপতি ময়ূৰ বৰগোহাঁইদেউ, তেখেত আৰু দুলাল তোষা, এই দুজনে মানে এই জেগাডোখৰক মানে অকমান ভালকে ধুনীয়াকে ৰাখিব পাৰিছে। আৰু তেখেতৰ প্ৰচেষ্টাতেই মানে এই জেগাডোখৰ ভৱিষ্যতৰ দিনলৈকে এতিয়াও কবলৈ গ'লে তলত যিখিনি ব্লক আলি বনিছে, এই ব্লক আলি খিনি তেখেতলোকৰ প্ৰচেষ্টাতেই বনিছে। এতিয়া কি হয়, অলপ দূৰ আমি আহিলো, তাতে মানে অকমান মানে ব্লক ইটা দিছে, কিন্তু বহুত ঠাইত মানে এতিয়ালৈকে দিব পৰা হোৱা নাই, কিন্তু বহুত দীঘল মানে আমি আশা কৰিছো আৰু তেখেত সকলৰ যিবিলাক প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ পৰা আমি গম পাইছো যে তেখেতসকলে যিবিলাক চেষ্টা কৰি আছে, সেই পৰ্যায়ত এদিন নহয় এদিন এই জেগাটো ইয়াতকৈ আৰু জাকত জিলিকা হৈ উঠিব বুলি আমাৰ মানে এটা বিশ্বাস আছে। এতিয়া আমি জানিম ইয়াত মানে কিছুমান বস্তু আমি দেখিছো, যিখিনি বস্তু আপোনাৰ আহকচোন, আমি এতিয়া দেখিছো এই ভাইটিয়ে কৈছে কেনেকুৱা দেখিছা জেগাটো পৰিৱেশটো? ভাল লাগিছে একদম মানে এই ঠাইখন দেখি থাকিলে মানে চাৰিওফালে আপোনালোক ভিউ পইণ্টটো চাবচোন, ইমান ধুনীয়া মানে চব বস্তু ইয়াৰ পৰা দেখি পায়, মানে গোটেই অঞ্চলটো দেখি পায় নেকি ইয়াৰ পৰা? ন এইফালে পাহাৰ আছে, এইটো নাগালেণ্ড পাহাৰ কয় ন, সেইটো চাব। অ'কে, নাগালেণ্ডৰ পাহাৰ ন, এইফালে আছে নাগনিমাৰা ন, নাগনিমাৰা আছে। এই নাগনিমাৰা ভিতৰত ধৰি লওক আমিতো ধৰি লওক ইমান ভিতৰলৈকে নাযাওঁ, তথাপি মানে নাগনিমাৰা এইফালে আছে। এতিয়া আৰু আপোনালোকক এটা বস্তু দেখাম, ইয়াত মানে ডাঙৰ ডাঙৰ পাথৰ আছে, শিল আছে। এতিয়া আপোনালোকক এটা বস্তু দেখাইছো, এইবিলাক হৈছে খুঁটা, আহকচোন দেখাইছো দেই। এইবিলাক দেওশালৰ এইবিলাক হৈছে খুঁটা, আপোনালোকে চাব পাৰে, এইবিলাক হৈছে খুঁটা। ইয়াত কিবা কিবি লিখা আছে কিন্তু দেই, কিবা কিবি লিখা আছে, আগত মানুহে লিখা ন। এইটো ইটা আছে জানো? ইয়াত নাই নহয়, শিলৰ হয়। এইটো খুঁটা আপোনালোকে চাব পাৰে, দেওশালৰ এইবিলাক যে খুঁটা হয়, এই খুঁটাবিলাক জানিব পৰা মতে এইবিলাক হৈছে শিলৰ খুঁটা। ভালকে দেখাই দিয়া, ভালকে দেখুওৱা দেই, এইটো দেখাই দিবা ধুনীয়াকে, এইটো হৈছে শিলৰ হয় দেই, এইবিলাক ধুনীয়াকে বনাইছে। অ'কে, এতিয়া চাব পাৰে, কিন্তু ইয়াত কিন্তু মানে শিলৰ পৰা ইমান ধুনীয়াকে বনাইছে, চাওকচোন প্ৰত্যেকটো ইয়াত যিকেইটা খুঁটা আছে কিন্তু সমান চাইজটো দেখিছা নাই? একদম সমান চাইজৰ আৰু শিলৰ হৈছে, আপোনালোকে চাব পাৰে। এইটোহে চাওক, ইয়াতো আছে মানে বহুতখিনি। এইখিনি ভাগি গ'ল নেকি? এইখিনি ভাগি গ'ল ন? অ'কে, এটা খুঁটা আছিলে, এইটো কেনেকে ভাগিছে মানে নিজে ভাগিছে নি বাৰু? আগতে ভগা ন? এইবিলাক যিহেতু ধৰক ভাগি গৈছে খুঁটা, আপোনালোকক দেখাইছো। এইটো হৈছে দেওশাল, কেইটা আছে ইয়াত? দেওশালৰ এটা আপোনালোকক দেখাইছো, চাওক কি যে সুন্দৰ এটা পৰিৱেশ, যিটো পৰিৱেশত আমি গোটেই ধুনীয়া। অ'কে, কিন্তু ইয়াতে মই দেখিছো কিবা এটা, মানে ইয়াতে কোনোবাই জুই জ্বলাইছে নেকি, হয় নে নহয়?
অ'কে ইয়াতে কোনোবাই জুই জ্বলাইছে নেকি জুই জ্বলাই পিনে হয়তো চাগে কিবা কৰিছে চাগে জুই জ্বলাইছে মানে এইবিলাক যেতিয়া মানে লেতেৰা পেতেৰা হৈ যায় হয়, হয়। মানুহ বিলাকে আহে ইয়াত য'ত ত'ত যেনে কাগজ পত্ৰ কিবা কিবি লেতেৰাবোৰ পেলাই সেইবিলাক মানে চপাই জ্বলাই দিব লাগে ন জ্বলাব লাগিব কাৰণ কিন্তু এইবিলাক মই ভাবো এই ঠাইখনত যে জ্বলাইছে ইয়াত জ্বলোৱাতকৈ তললৈ জ্বলালে বেছি ভাল হ'ব নেকি হয় নাই ইয়াত যে জ্বলাইছে এই জুই যে ইয়াত যে জ্বলাইছে ভাবো ইয়াত জ্বলোৱাতকৈ কিন্তু তলত জ্বলালে বেছি ভাল হ'ব নেকি তলত এইটো কাৰণে নজ্বলাই ধৰি লওক এতিয়া চাইডে যিবিলাক জংঘল আছে বাচ্ছা যদি কেনেবাকে যদি ইয়াত যদি জুই চুই লাগি যায় তেতিয়া ইয়াৰ পৰিৱেশটোতো আৰু বিনষ্ট হৈ যাব মানুহ থকা অৱস্থাত এইডোখৰ লেতেৰা হৈ গৈছে নহয় এতিয়া দেখিবলৈ বেয়া লাগিছে ধৰ চাইডত মানে সৰুকে ধৰ মানুহ থকা অৱস্থাতে জুইটো জ্বলাব লাগিব পৰাপক্ষত মানে ইয়াত আৰু এটা পৰিৱেশ যদি চৰকাৰে কৰি দিলেহেঁতেন তো ভাল আছিলে কি এই চাইডত যদি পকাৰ যদি ডাষ্টবিন দুটামান বনাই দিলে ধৰি লওক এই জাবৰ জোঁথৰ বিলাক জ্বলোৱাৰ বদলি সেই ডাষ্টবিন বিলাকত ভৰাই থব পাৰিলেহেঁতেন এতিয়া এটা ভাল পৰিৱেশ হ'ল ময়ো এতিয়া কথাটো লক্ষ্য কৰিছো এতিয়া সংৰক্ষণ কৰিবলৈ হলে মানে কি হয় মেইন কথাটো ইয়াত হয়তো ৱাল এখনো ধুনীয়াকে মাৰিব পাৰিলেহেঁতেন ইয়াত এই ৰাউণ্ডকে ৱাল এখন যদি ধুনীয়াকে সৰুকে হলেও যদি মাৰি দিলেহেঁতেন ইয়াতে জাবৰ জোঁথৰ পেলাবৰ কাৰণে যদি ডাষ্টবিন লিখাকে যদি অকমান ধুনীয়াকে বনাই দিলেহেঁতেন ইয়াতে গছজোপা আছে গছজোপাতে হওক বা চাইডতে যদি এখন বেনাৰ নিচিনা ধুনীয়াকে আৰ্ট কৰি ধুনীয়াকে লিখি দিলেহেঁতেন যে ইয়াৰ ভিতৰত আপোনালোকে জাবৰ জোঁথৰ নেপেলাব লেতেৰা পৰিৱেশ নকৰিব এনেকুৱা বুলি যদি বস্তুটো লিখি দিলেহেঁতেন আৰু আজি কবলৈ গলে দেওশালৰ ওপৰত আমি য'ত খাৰা হৈ আছো বা থিয় হৈ আছো যি জেগাডোখৰত তাহানি দিনত কিজানি এই জেগাটোতে কিজানি স্বৰ্গদেউ বিলাকে পূজা কৰিছিল এতিয়া আজি এনেকুৱা এটা পৰিৱেশ হৈ গৈছে ইয়াত যে ইয়াত কোনো তেনেকুৱা নিয়ম নীতি নথকাৰ কাৰণে আমিও আজি আহি ইয়াত মানে জোতা চেন্দেল পিন্ধি আহিছো যদি এইটো পৰিৱেশ যদি যদি অকমান ৱাল দি দিলেহেঁতেন ইয়াত যদি এটা গেট বনাই দিলেহেঁতেন আৰু তাত যদি লিখি দিলেহেঁতেন বেনাৰ এখনত যে আপোনালোকে যিকোনো মানে ব্যক্তি যদি ইয়ালৈ আহে চাবলৈ যদি আহে তেতিয়া জোতা চেন্দেল পিন্ধি নোসোমাব বা ইয়াত জাবৰ জোঁথৰ য'ত ত'ত নেপেলাব এই ডাষ্টবিন দুটা বনোৱা আছে যদি পকাৰ দুটা ডাষ্টবিন বনাই দিয়ে ডাষ্টবিন বিলাকত ধৰি লওক বস্তুবিলাক মানে অযথা বস্তুবিলাক পেলাই থব ধুনীয়াকে তেতিয়া এই পৰিৱেশটো আৰু ধুনীয়া হ'ব ভাল হ'ব বহুত ভাল হ'ব আৰু এটা কথা আৰু এটা বিশেষকে ইয়াত ভাল কথা যে স্বৰ্গদেউ যিবিলাক আছিলে ৰজা বিলাক আছিলে তেখেতসকলে এনেকুৱা এটা জেগা পৰিৱেশটো মানে বাছি লৈছে যিবিলাক পৰিৱেশ নেকি চাবলৈ বৰ মানে ধুনীয়া কাৰণ চাৰিওফালে হাবি জংঘল আছে এইফালে ডাঙৰ ডাঙৰ পাহাৰ আছে পৰ্বত আছে বাগান আছে বাগান মানে বাগান বিলাক দি শাৰী শাৰীকে ধুনীয়াকে সজাই পৰাইকে মানে বনোৱা আছে এইফালে আছে চৰাইদেউ চাহ বাগিচা এইফালে আছে নিমনাগড় চাহ বাগিচা এইফালে চুকাফা মৈদাম আকৌ এইফালে হৰদোৱা পুখুৰী এইফালে আছে ধৰি লওক নাজিৰা শিমলগুৰি শিৱসাগৰ এইবিলাক আৰু জানিম এতিয়া আমি ভিডিঅ'টো ইয়াতে সামৰণি কৰিছো বহুত টাইম যিহেতু হৈ গ'ল বহুত ধুনীয়া পৰিৱেশটো এবাৰ ধুনীয়াকে ভিউটো দেখাই দিয়া আৰু দেখুৱাই দিয়া একদম ধুনীয়াকে লাহেকে ঘূৰাই দিয়া কি সুন্দৰ এটা পৰিৱেশৰ মাজত আছো চাওকচোন মজা লাগিছে ন পৰিৱেশটো অ'কে হ'ব দিয়া ভাল লাগিলে দেই বহুত ধুনীয়া বহুত